চেংনাঙক লৈ পেলাই মই প্ৰাৰ্থনা কৰোঁ গতিকে তেওঁ ভগৱানৰ প্ৰতি ভক্তি সৰুৰে পৰাই আছে ইমান ধুনীয়াকৈ সেৱা লৈছে চাওকচোন গুড মৰ্ণিং নহয় চাওক দিদি আহিলে নহয় দাদা আহিলে আমি চাওঁ মুনুহত ফুৰিবলৈ ওলাইছে আপোনালোকক কৈছিলোঁ সিহঁতি যে ফুৰিবলৈ যাব বুলি যে যাবলৈ ওলাইছে তাকে বন্তি গছৰ সন্মুখত ভগৱানৰ সন্মুখত সেৱালৈ গৈছে আপোনালোকে আশীৰ্বাদ কৰিব যাতে অকণো বিপদ বিঘিনি নোহোৱাকৈ ধুনীয়াকৈ গৈ আকৌ ধুনীয়াকৈ আহি ঘৰ পায়হি এতিয়া নিজে নিজে বিচনাও ঠিক কৰিছে কেনেকুৱা মোৰ সুন্দৰ আবেলি দেখিছে নাই ৰাতিপুৱা মই বেলেগ কাম কৰিব লগা হোৱা নাই তেওঁ বিচনা পত্ৰ চব ঠিক কৰিছে আৰু আজি ইহঁতি মানে বাবলুৰ ৰুমত শুলে বাবলুৰ লগৰ ল'ৰা এটা বায়েকৰ ঘৰ বিয়া বুলি কৈছিলোঁ যে বিয়াখন আজি কালি আছিলে মূৰত তেল দিয়া তো মাতিলে বাবলু গ'ল তালৈ ৰুমটো খালী হৈ আছিলে এজনী তলত দুজনী ওপৰত ঠেক হ'ব বুলি মই মানে তলত ঢালাই এটাও পাৰি দিলোঁ যাবলৈ লাগে চোৱা আকৌ কেনেকুৱা কৰি আছে অ' যাবা 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 ৰবা ৰবা বায়েকৰ ওচৰলৈ কোনজনী বা ধুনু বা কোনজনী অকল মেঘালীৰ লগত লাগি আছে কালিৰে পৰা ইমানেই ভাল পায় আমাৰ দেহা মানুহত এতিয়া ফুফু যাবগৈ আমি কেনেকৈ থাকিম আৰু মোক চুপ এটা খাই দিয়াচোন এটা খাওঁ মই এটা খাওঁ বাই বোলে শুনিছা নাই কেতিয়াবা যে কৰি দেখুৱাই আকৌ বেলেগকে কৰি দেখুৱাই আকৌ ধুনুবা কোনজনী হ'ব দিবা বাৰু হ'ব দিবা মই দেউতাৰ লগত ফুফু যাওঁ দেই আমাৰ দেউতা অঁ দেউতা আমি ফুফু যাওঁ বোলা বোলা তুমি বাৰ ওচৰত থাকিবা আমি ফুফু যাওঁ অঁ দেউতা আমি ফুফু যাওঁ দেই আমি ফুফু যাওঁ আৰু চেংনাও আমি নিনো আমি যাওঁগৈ মুনুহত ওলালে কেইদিন থাকে নাজানো বাৰু এতিয়ালৈকে সেইটো মোক কোৱাও নাই বা মই সোধাও নাই কেইদিন থাকা ভালকৈ থাকিবা ছোৱালীক নেৰিবা এনাই ঘৰলৈ গৈছোঁ বুলি পাহৰি নাথাকিবা সেইখিনিয়ে কথা বাকী আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ আশীৰ্বাদ ক্ষীৰত লৈ আমি ইমানখিনি পাইছোঁহি গতিকে আপোনালোকৰ আশীৰ্বাদৰ অবিহনে আজিৰ দিনটো আমি ভবা নাই অসুখ বিসুখ একো বিপদ আপদ নোহোৱাকৈ ধুনীয়াকৈ আহি যাতে আকৌ ঘৰ পায়হি তাতকৈ বেলেগ আমি একো বিচৰা নাই অবিহনি আই ঘৰলৈ যাব কৈ দিয়ক আই ঘৰলৈ যাম বুলি আই ঘৰলৈ যাওঁ মৰিগাঁও ন মৰিগাঁও কি গাঁও কয় এখন আমাৰ কপাহেৰা মৰিগাঁও কপাহেৰা আৰু বিয়নী মাও আছে মোৰ মাকটো আপোনালোকে দেখি থাকে বিয়নী মাককো দেখিব মাক দেখিব এতিয়া ভিডিঅ'ত মুনুহঁতে কৰি আনিব তো এইকেইদিন ভিডিঅ' মোৰ চাওক বা নাচাওক মুনুহঁতৰ ভিডিঅ' চাব ধুনীয়াকৈ ভিডিঅ' দিব হয়নে দিবা নহয় পাৰিলে দিম আৰু আমাৰ এখেতে গাড়ীখন অকণমান চাফ চিকুণ কৰি দিছে পানী মাৰি অকণমান ধুই পখালি দিছে যিহেতু অলপ দূৰলৈ যাব লেতেৰা আকৌ হোৱাটো এইটো ডাঙৰ কথা নহয় কিন্তু ইমান দূৰলৈ যাবলৈ হ'লে অকণমান মচি কাচি শুচি কৰি দিলে ভাল লাগে আৰু যাবলৈ আৰু এইটো বাবলু এইমাত্ৰ আহি পাইছে ৰাতিটো টোপনি ক্ষতি কৰি আহি এতিয়া সি শুব বা যাব বুলি ভাবিছে আকৌ বা যাব জানো সিহঁতৰ বেগখিনি ভৰাই ল'লেহে বিয়নী বেগটো তাতহে আছে ন বিয়নী কাপোৰ কানি আছে ডাঙৰ জীৰ ঘৰত আমাৰ গাড়ীখন ক'ৰবাত দেখিলেও যাতে ৰাইজে মাত খাই লগাই নহ'ব কৃপা হওক দেই যোৱা মনো নিদিলে নি পইচা 10 টকাও নিদিয়ে এনেকৈ লাগি থাকে সিহঁতিকেইটা আজি আপোনালোকে অকণমান ভিডিঅ'ত দেখিলে কিন্তু এনে মানে এনেকুৱাই লাগি থাকে তোমাৰ নাকৰ দৰৱ ল'লা নাই বেলেগ হওক নহওক আমাৰ মুনুৱে কিন্তু দৰৱ পাতি চব লৈ ওলাইছে নাকৰ দৰৱ কাণৰ দৰৱ একো বাকী নাই চব দৰৱ লৈ অৱশ্যে দূৰলৈ গ'লে মানে মই ক'লো বাৰু পেটৰ অসুখৰ জ্বৰৰ মূৰ বিষৰ মুখ আমনি পেইন বাম নেজাল স্প্ৰে যিমান যি আছে চব লৈ যাব লাগে মানে প্ৰয়োজন হওক বা নহওক এতিয়া মানে দূৰলৈ যায় নহয় এইখিনি লৈ যাব লাগে কাৰণ দূৰলৈ ঠাইত ৰাস্তাটো কেতিয়াবা কিবা বেয়া লাগিব পাৰে ন বিশেষকৈ বমি টেবলেট যে ল'বই লাগে ছোৱালী ক'ত থ'লে তহঁতি আহা মই আগবঢ়াই দিব লৈছোঁ নাই
এতিয়া একদম গম পাই গ'ল ওলাই আমি বাজে নেজানো বুঝে যাব তুমি গাইড ধনত নো গাইড নজন নাকানে ও মেঘালী যাব বাই যাব দে মেঘালী বাই যাব লোৱা ও নাকানে নাকানে খুকু বলে নাকানে ও এই সিটো বাবা ঠিক কৰি দাও কি হব বিয়নি তাই গৈ থৈ নাযায় তাই গৈ থৈ নাযায় আগতে বহি দিওঁ এতিয়া এতিয়াই বহাবা তেতিয়াই বহা আৰু এতিয়া যাব ৰবা এতিয়া যাব দুদু নাই ওই ডেটা গোল ডেটা ফুই যাব যা সাং হাই এই সাজনি খাই ল এই জনি ছৰাই হালিকা ফা হাইকা ফা ও মাইনু লুকাব লগীয়া হৈ গৈছে এই দুটা মাইনু বিচাৰিছে চকুকেইটা বিচাৰিছে বাই বাই দেহা বাই বাই সুমিতা দি দিয়া কি হ'ল কান্দি হ'লে বেয়া লাগিব নহয় যাবলৈ হে তাই কাৰণে কান্দি আছে চকু চাওক চকু বাই বাই পুফু যাবা দেই আহিব বাই সেই দোকানলৈ গৈ পিনে আকৌ আহিব দেই কি যে হ'ব মেঘালীয়ে কি যাদু কৰিলে মেঘালীয়েহে জানে আৰু ন মেঘালীয়ে কি যাদু কৰিলে আমাৰ চেৰি ওলাইলা মুনুহঁতক পঠিয়াইলৈ এতিয়া আমি চাহ খাবলৈ লৈছোঁ আজি ব্ৰেড ঢেকি লৈ খাম এনেকৈ ঘিউত এফলীয়া হ'ল যে কি হ'ল দেখোন মেকুৰীয়ে নিলে নহয় মেকুৰী দিলে তাৰপিছত ভাতৰ কাৰণে এইফালে কণী বইল কৰি আছো ফটাক কৰিলে যে ইয়াত হেৰি দিবলৈ পাহৰি যাব বইল কৰিলে মানে নিমখ অকণমান দি দিব লাগে এয়া এতিয়াহে মনত পৰিছে ঘিউ ঢেকি পেলাই ব্ৰেড খাবলৈ বৰ ভাল লাগে আৰু স্বাস্থ্যৰ কাৰণে ঘিউটো উপকাৰী হয় এতিয়া ঘিউ দি ব্ৰেড ঢেকি আছোঁ চাহ খাম চাহ খাই ভাত বনাম ভাত বনাই মেলি ইহঁতক দিব লাগিব খুৱাব লাগিব ইহঁতিকেইজনী আকৌ ইয়াত আছে বুলি স্কুল ক্ষতি কৰিলেও নহ'ব নহয় স্কুলো যাব লাগিব হয় নাই আমাৰ ভাত পানী ঠিক কৰিব হৈছে আজি কিন্তু ডিছপ'জিবলতে দি দিছে একদম পাৰ্টি নিচিনাকৈ এতিয়া খাব লাগিব ন মানে তাহাঁতৰ স্কুললৈ দেৰি হৈছে মোৰো স্কুললৈ দেৰি হৈছে কুকাৰে চুকাৰে লৈ আহিছোঁ দেই দেৰি হৈ গৈছে আৰু মানুহে বাবুৱে পিছত খাব বাবুৱে এতিয়া অকণমান শুনিছে আমি ভাত আগে খাম তাৰপিছতে বাবুৱে খাব কৃষ্ণ কাক কিমান দিন নাজানো দেই ৰাতিপুৱা কোনে কিমান খাব কালি থকা বস্তু এইবোৰ পনীৰ কাজু দি পেলাই বনাইছিলোঁ কাজু আলমণ্ড এনেকৈ কৰি পেলাই কিন্তু বাটাৰ পনীৰ বনাম বুলি ভাবিছিলোঁ দুৰ্ভাগ্যবশতঃ কালি আমাৰ ইয়াত বিচাৰিয়ে নাপালোঁ ইয়াত আছে ঔটেঙা কচু দাইল এইটো পানী আনিবলৈ লৈছিলোঁ এইখিনি মানে কি হ'ল কিমান সৰু নহয় নোৱাৰি পিনে আকৌ সলনি কৰি দিলোঁ সেইকাৰণে তোমাক মই এইটো বাটতে দি দিছোঁ দেই বেয়া চেয়া নাপাবা দেৰি হৈছে স্কুললৈ যাবলৈ আৰু এইফালে বনালোঁ কণী দম আলু কণী এনেকৈ কৰি পেলাই ভাতৰ ওপৰতে দি দিছোঁ দেই ছোৱালীকেইজনী দেৰি হৈ গৈছে চবেই স্কুল যাব লাগে ঘৰ হৈছে এইবেলাটো বাৰু এনেকৈ যাব স্কুল যাওক আহি পিনে আজি বৰ বেয়া লাগিব ঠাণ্ডা লাগিব নহয় ঘৰখন আনদিনে আহি পোৱাৰ পিছতো মই শুয়ে থাকে কিন্তু সন্ধিয়া শুই দিছে যিহেতু গুণোৎসৱ পালেহি গতিকে শিক্ষা বিভাগৰ নীতি নিৰ্দেশনা মানি আমাৰ বিদ্যালয়ত আজি গুণোৎসৱৰ বাবে পতাকা উত্তোলনো কৰা হ'ল স্কুলৰ পৰা আহি আকৌ ঘৰ পালোহি বিয়া এখন আছে ইহঁতক আকৌ আজি থাকিবলৈ কৈছিলে সিহঁতি স্কুলৰ পৰা ইয়ালৈ আহিলে মানে অথনি চাইকেল কেইখন নিনিলে থৈ গ'ল এতিয়া আকৌ ঘৰলৈ বোলে যায়গৈ মই বোলে বিয়াখনৰ পৰা আহোঁগৈ তোমালোকে ঘৰ ৰাখি থাকা নাই শুনা দেই আকৌ কেতিয়াকৈ আহিবা আকৌ চেংনাং আহিলে আহিব খোপাটো গাড়ীয়ে বান্ধি দিছে এনেকুৱা লাগিছে জনাব দেই সেইযোৰ কাপোৰ আগতে আপোনালোকে দেখিছে কিন্তু বিয়া বাৰুতহে পিন্ধা হয় যে আপোনালোকে যদি কিবা ভাবি পাইছে ক'ব ল'লো এই বাইদেউগৰাকী বাইদেৱে কয়নে ভণ্টিয়ে কয়নে আহোঁ মাজে মাজে বালিঘাটতে আছে দোকানখন আপোনালোকে বিভিন্ন ধৰণৰ বস্তু পাব আহিব কেতিয়াবা মাত এষাৰ লগাই যাব এতিয়া আমি গৈ থাকোঁ দেই বিয়া ঘৰ আমি আহি পেলাই পাইছোঁহি
নাজিৰা যিখন ব্ৰিজ আছে ব্ৰিজৰ কাষেদি যিটো ৰাস্তা আছে সেই ৰাস্তাটোৱেদি অলপমান সোমাই আহিলে বিয়া ঘৰ পায় আৰু মই যে কৈ আছিলোঁ এইকেইদিন বাবলুৰ লগৰ ল'ৰা এটাৰ বায়েকৰ বিয়া বুলি এইখনেই বিয়া আমি সোমাইছোঁ বিয়া ঘৰত খুব ধুনীয়া পেণ্ডেলটোৱে বৰ মৰম লাগিছে আজিৰ বিয়াখন আহোমৰ প্ৰথমতে হ'ব চকলং বিয়া আপোনালোকে দেখিছে নহয় মোৰ এটা ভিডিঅ'ত মই দেখুৱাইছিলোঁ চকলঙৰ বেদীটো বনাই আছে আৰু এয়া হৈছে কফি খাই শেষেই হ'ল আৰু বৰ টেষ্টি হৈছিলে লগত আছিলে পকৰি আৰু এইটো হৈছে ক্লিপ নেকি থাকি যাব ন কইনাজনীক যে সঁচাকৈ বহুত বেছি মৰম লাগিছিলে আৰু ইয়াতে মোৰ ছাবস্ক্ৰাইবাৰো লগ পালোঁ বহুত বেছি ভাল লাগিলে যিসকলে মোক আগতীয়াকৈ মাত দিলে অৱশ্যে সকলোৰে লগত ফটো তুলিব নোৱাৰিলোঁ বিশেষকৈ আমাক খাবলৈ মাতি লৈ গ'ল আৰু আজি বাবলুৱে নিজে ফটো উঠিবলৈ আহিছে আমাৰ লগত ইটো আৰু গম পাই ভিডিঅ'ত ওলাবলৈও মন নকৰে আমি বিয়া ঘৰৰ পৰা আহি সন্তোষৰ দোকানত সোমালোঁ এখেতৰ কাৰণে এডাল বোলে পেটি লাগে আচলতে পেটি ল'বলৈ সোমোৱা নাছিলোঁ সোমাইছিলোঁ মোৰ দুযোৰমান মোজা লাগে ইয়াৰ পৰা আহিলোঁ যেতিয়া বস্তু বাহানি এইখিনিও ল'লোঁ এখেতে মই এতিয়া গৈ ঘৰ পামগৈ কেনেকুৱা লাগিলে আজি ভিডিঅ'টো জনাবলৈ একেবাৰে নাপাহৰিব যদি কিবা বেয়া লাগিছে তেতিয়াও ক'ব যদি ভাল লাগিছে তেতিয়াও ক'ব আৰু কোনটো অংশ ভাল লাগিলে আজি সেইটো জনাবলৈ একেবাৰে নাপাহৰিব তো আজি ভিডিঅ'টোৰ পৰা বিদায় লৈ দিওঁ সকলোৰে পৰা বাই 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 বুলি কোৱাৰ পাছতো কিন্তু ভিডিঅ'টো শেষ নকৰিলোঁ আহি পালোঁহি মাৰ ঘৰ বহুত দিনৰ পৰা মাৰ কাৰণে পাৰ মাংস বিচাৰি আছিলোঁ আজি এহাল পাৰ পালোঁ অৱশ্যে জীৱ হত্যা মহাপাপ বুলি কৈ নিদিব দেই উপায় নাই কেতিয়াবা ৰোগ ব্যাধিত কিছুমান খাব লগাই হৈ যায় পাৰ মাংস মাক খুৱাবলৈ কৈছে ডাক্তৰে গতিকে আহিলোঁ মাক দিবৰ কাৰণে আৰু এয়া মা কিমান ধুনীয়া হৈ গ'ল চাওকচোন আপোনালোকৰ আশীৰ্বাদ ঘৰৰ সকলোৰে সেৱা শুশ্ৰূষা ডাক্তৰসকলৰ আপ্ৰাণ চেষ্টাত মাৰ মিচিকীয়া হাঁহিটো কিমান ধুনীয়াকৈ উলিয়াইছে আৰু এয়া হৈছে মাৰ সহায়িকা এগৰাকী যিহেতু আমাৰো স্কুল খুলিলে বাও সদায় আহিব নোৱাৰে আমিও সদায় থাকিবগৈ পৰা নাই গতিকে মাৰ কাৰণে এগৰাকী সহায়িকাৰ প্ৰয়োজন হ'ব বুলিয়ে এনেকৈ বায়ে ব্যৱস্থাটো কৰি দিলে বাকী ব্যৱস্থাখিনি আমি সকলোৱে লগে ভাগে কৰিম আৰু তো আজি ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লৈছোঁ বাই বাই